অথতত্তম ভাগৱতীপাৰা আঞ্চলিক ৰঙালী বিহুৰ কাৰ্যালয় মুকলি সোমবাৰে সন্ধিয়া উক্ত কাৰ্যালয়টি মুকলি কৰা হয়। কাৰ্যালয় মুকলি কৰে পলাবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াদেৱে। লগত উপস্থিত থাকে জ্যেষ্ঠ সমাজকৰ্মী অনুপ কুমাৰ মেধি, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী। অহা ৩১ চ'ত আৰু ১ বহাগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব অথতত্তম ভাগৱতীপাৰা আঞ্চলিক ৰঙালী বিহু। উক্ত বিহুত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ বাবে জনপ্ৰিয় কণ্ঠশিল্পী হিয়া মেধি আৰু টানা দেৱৰাজে গীত পৰিৱেশন কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। ৰঙালী বিহুৰ বাবে আগতীয়াকৈয়ে সমূহ অসমবাসী ৰাইজক শুভেচ্ছা জনাইছোঁ। ভাগৱতীপাৰা আঞ্চলিক ৰঙালী বিহুৰ তৰফৰ পৰা আমাৰ এই বিহুৰ এইবাৰ ৭৮তম বৰ্ষ আৰু এই বৰ্ষত মই সভাপতি হিচাপে দায়িত্ব লৈ আজি আমি কাৰ্যালয়টো উদ্বোধন কৰিলোঁ আৰু কাৰ্যালয়টো উদ্বোধন কৰিলে আমাৰ স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াদেৱে। তেখেতক আমি আন্তৰিক অভিনন্দন জনাইছোঁ আৰু তেখেতৰ পূৰ্ণ সহযোগিতাত আমাৰ বিহুখন উদযাপিত হ'ব, আমি তাক কামনা কৰিছোঁ। তাৰোপৰি আমাৰ আঞ্চলিক ৰাইজৰ যিটো সহায় সহযোগ আৰু চৰকাৰৰ যিটো অনুদান আমি বিগত বছৰবোৰত লাভ কৰি আহিছোঁ, এইবাৰো আমি আশাবাদী যে চৰকাৰৰ পৰা কিছু পৰিমাণে হ'লেও আমি চৰকাৰী সাহায্যটো লাভ কৰিম আৰু এইখিনিয়ে আমাক যথেষ্ট আগবাঢ়ি যোৱাত সহায় কৰে। তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ বিহুত কেনেকুৱা ধৰণৰ কাৰ্যসূচী ৰাখিছে? আমাৰ অতি পুৰণি কালৰ পৰাই 2টা দিনৰ কাৰ্যসূচী, চ'ত মাহৰ শেষ দিনটো আৰু বহাগৰ প্ৰথম দিনটো। এইবাৰ ৩১ চ'ত আৰু ১ বহাগ, ইংৰাজী 14 আৰু 15 এপ্ৰিল, এই 2টা দিনৰ আমাৰ কাৰ্যসূচী আছে। ৰাতিপুৱা আমাৰ আৰম্ভ হয় গৰু গা ধোৱা পৰ্ব, সেইটো আছিলে, এইবাৰো আছে, আমি ৰাখিছোঁ। তাৰপিছত বিভিন্ন খেল ধেমালি, বৃক্ষৰোপণ, শ্বহীদ তৰ্পণ, তাৰপিছত সাংস্কৃতিক কাৰ্যসূচী আছে আৰু এই কাৰ্যসূচী আমাৰ হয়তো এইবাৰো আমাৰ বিধায়ক ডাঙৰীয়াই উদ্বোধন কৰিব, তেনেকুৱা এটা কাৰ্যসূচী আমি ৰাখিছোঁ আৰু সেই লৈয়ে আমি আগবাঢ়ি আছোঁ। আৰু দ্বিতীয় দিনৰ নিৰ্বাচিত শিল্পী হিচাপে আমি আমাৰ স্বনামধন্য শিল্পী হিয়া মেধিক আমন্ত্ৰণ জনাইছোঁ প্ৰথম দিনৰ কাৰণে, আৰু দ্বিতীয় দিনৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ টানা দেৱৰাজ। এই দুজন শিল্পীক আমি আমন্ত্ৰণ জনাইছোঁ বিহুতলীলৈ। পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.